আৰু কিমান বছৰ আমি অপেক্ষা কৰিব লাগিব? মৰিগাঁও আৰু দৰং জিলাৰ দলঙৰ প্ৰতিশ্ৰুতি নে এয়া বাস্তৱ? চাওক, আজি আমি এনে এটা বিষয়ত কথা পাতিম যিটো বিষয় মৰিগাঁও আৰু দৰং জিলাৰ লাখ লাখ মানুহৰ জীৱনৰ লগত জড়িত আছে। আকৌ এবাৰ ঘোষণা হৈছে মৰিগাঁও আৰু দৰং জিলাৰ সংযোগী নতুন ব্ৰহ্মপুত্ৰৰ ওপৰত নতুন এখন দলং, প্ৰায় 10,000 কোটি টকাৰ মহাপ্ৰকল্প, অসমমালা 4.0 উন্নয়নৰ নতুন অধ্যায়। শুনিবলৈ নিশ্চয় আমি ভাল পাওঁ, শুনিবলৈ ভাল লাগে, কিন্তু এটা সাধাৰণ প্ৰশ্ন আমাৰ মনত আছে, এই ঘোষণা নতুন নে কেৱল প্ৰতিশ্ৰুতিটো নতুনকৈ কোৱা হৈছে? আমি ৰাইজৰ প্ৰশ্ন এয়া। মৰিগাঁও আৰু দৰঙৰ বহু মানুহে প্ৰায় 15-20 বছৰ ধৰি এই দলঙৰ কথা শুনি আহিছে। প্ৰতিবাৰ নিৰ্বাচনৰ আগতে বা ডাঙৰ অনুষ্ঠানৰ সময়ত এই বিষয়টো পুনৰ উত্থাপন হয়। মানুহে আশা কৰে এইবাৰ হয়তো আৰম্ভ হ'ব দলঙৰ কাম, কিন্তু বছৰ যায়, চৰকাৰ সলনি হয়, বাজেট আহে, নতুন নতুন প্ৰকল্প ঘোষণা হয়, কিন্তু দলংখন আজি ক'ত? আজি আমি কি সপোন দেখি দেখি যাম নেকি? আজি আমি চৰকাৰক এটা দায়িত্বশীল প্ৰশ্ন সুধিব বিচাৰোঁ। যদি প্ৰকল্পটো সঁচাকৈয়ে আৰম্ভ হৈছে, তেন্তে জনসাধাৰণক স্পষ্টকৈ জনাওক কেতিয়া কাম আৰম্ভ হ'ব। জনসাধাৰণে এয়া জানিব লাগে, কোন কোম্পানীয়ে নিৰ্মাণ কৰিব এই কাম, কিমান বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব এই কাম, মাটি অধিগ্ৰহণৰ অৱস্থা কি, টেণ্ডাৰ সম্পূৰ্ণ হ'লনে? আমাৰ ৰাইজৰ কিন্তু এয়া প্ৰশ্ন হ'ব লাগিব। এইবোৰ তথ্য জনসাধাৰণৰ জানিবৰ অধিকাৰ আছে, এইবোৰ তথ্য জনসাধাৰণৰ জানিবৰ অধিকাৰ আছে। উন্নয়ন কেৱল পোষ্টাৰ, বেনাৰ বা সংবাদ মেলত নহয়। উন্নয়ন তেতিয়াহে দেখা যায় যেতিয়া মেচিনে মাটি কাটে, পাইলিং আৰম্ভ হয় আৰু মানুহে নিজৰ চকুৰে কাম চলি থকা দেখে। আমি যেতিয়া বাস্তৱত কাম হৈ আছে বুলি জানিব পাৰোঁ। মৰিগাঁও আৰু দৰঙৰ মাজত এটা বৃহৎ দলং কেৱল এটা কংক্ৰিটৰ গাঁথনি নহয়, ই কৃষক, ব্যৱসায়িক, ছাত্ৰ ছাত্ৰী, ৰোগী আৰু সাধাৰণ মানুহৰ জীৱন সহজ কৰি তুলিব পাৰে। জৰুৰী চিকিৎসাৰ বাবে ঘণ্টাৰ পিছত ঘণ্টা ঘূৰি যাব নালাগিব, ব্যৱসায় বাঢ়িব, আমাৰ মাজত যাতায়াতৰ সময় কমিব, অৰ্থনীতি লাভৱান হ'ব। সেয়েহে মানুহে দলঙৰ বিৰোধিতা নকৰে, মানুহে কেৱল এটা কথাই বিচাৰে, এটা কথাই চিন্তা কৰে, প্ৰতিশ্ৰুতি নহয়, মানুহৰ লাগে বাস্তৱ কাম। যদি এইবাৰ চৰকাৰে সঁচাকৈয়ে এই প্ৰকল্প সম্পূৰ্ণ কৰে, তেন্তে সকলো মানুহে স্বাগতম জনাব এই চৰকাৰক, এই বিজেপি চৰকাৰক স্বাগতম জনাব। ভাল কামৰ প্ৰশংসা হ'বই আৰু ভাল কামৰ প্ৰশংসা কৰিবই, সি লাগিলে মিয়া হওক, লাগিলে মুছলিম হওক, যি জনগোষ্ঠীৰ নহওক কিয়। যদি আপুনি ভাল কাম কৰিছে, তেতিয়াহ'লে ভাল কামৰ প্ৰশংসা কৰিবই। কিন্তু এটা কথা মনত ৰাখিব, যদি পুনৰ এবাৰ কেৱল ঘোষণা কৰি বছৰ বছৰ পাৰ কৰি দিয়া হয়, তেন্তে জনসাধাৰণৰ হতাশা আৰু বাঢ়িব। গণতন্ত্ৰত প্ৰশ্ন কৰা অপৰাধ নহয়, কিন্তু প্ৰশ্ন কৰাটো নাগৰিকৰ অধিকাৰ হয়। কাৰণ এই উন্নয়নৰ ধন কোনো ৰাজনৈতিক দলৰ ব্যক্তিগত ধন নহয়, ই দেশৰ কৰদাতাৰ ধন। সেয়েহে মানুহে উত্তৰ বিচাৰিবই। শেষত আমি চৰকাৰক এটা সন্মানজনক অনুৰোধ জনাব বিচাৰোঁ, যদি এইবাৰ প্ৰকল্পটো বাস্তৱায়ন কৰাৰ যিখন সংকল্প আছে, তেন্তে এটা স্পষ্ট সময়সীমা ঘোষণা কৰক, যাতে মৰিগাঁও আৰু দৰঙৰ মানুহে আকৌ 20 বছৰ অপেক্ষা কৰিব নালাগে। বন্ধুসকল, আপোনাৰ মতামত কি? কমেণ্ট বক্স ফ্ৰী আছে, আপোনাৰ মন্তব্য আৰু মতামত থাকিলে লিখিব পাৰে। আপুনি বিশ্বাস কৰেনে এইবাৰ দলংখন সঁচাকৈ নিৰ্মাণ হ'ব, নে এইটো আগৰ দৰে আন এটা ঘোষণা হৈ থাকিব? কমেণ্টত নিজৰ নিজৰ মতামত নিশ্চয় লিখিব। ধন্যবাদ এই ভিডিঅ'টো চোৱাৰ কাৰণে। আৰু যদি পেজটো আপোনালোকে ফ'ল' কৰা নাই, তেতিয়াহ'লে পেজটো ফ'ল' কৰি ৰাখক আৰু ইউটিউব চেনেলত গৈ আমাৰ এই চেনেলটোক ছাপোৰ্ট কৰি ৰাখক, ছাবস্ক্ৰাইব কৰি ৰাখক ইউটিউবত গৈ।